নমস্কাৰ। আজি হৈছে 19 ফেব্ৰুৱাৰী। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভূপেন বৰাৰ মহাবিস্ফোৰণ। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে ফাদিল কৰিব কংগ্ৰেছৰ সকলো কাহিনী। হয়, ইতিমধ্যে ভূপেন বৰাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে ফাদিল কৰিব কংগ্ৰেছৰ সকলো কাহিনী। ইয়াৰ লগতে আৰু বহুত কেইটা মন্তব্য কৰে। ইয়াৰ লগতে ভূপেন বৰা কংগ্ৰেছ এৰাৰ পিছতে গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সবিশেষ আপোনালোকক জনাইছোঁ। লগতে ভূপেন বৰাই কি মন্তব্য দিলে সবিশেষ আপোনালোকক জনাম। মুঠ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ অহা হৈছে। গোটেইকেইটা খবৰে অসমবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাব। প্ৰথমবাৰ যদি চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেবোৰ বাতৰি নিতৌ পাই থাকিব হ'লে এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। কংগ্ৰেছক লৈ ভূপেন বৰাৰ মহাবিস্ফোৰণ। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে ফাদিল কৰিব কংগ্ৰেছৰ সকলো কাহিনী। ইতিমধ্যে বহুকেইটা বিস্ফোৰণ মন্তব্য কৰে ভূপেন বৰাই। হয়, গৌৰৱ গগৈ কিয় মাফ খুজিব লাগে ভূপেন বৰাক, মন্তব্য ভূপেন বৰাৰ। হয়, ইতিমধ্যে ভূপেন বৰাই বহুতকেইটা মন্তব্য কৰা দেখা যায়। লগতে কয় 22 ফেব্ৰুৱাৰীৰ পূৰ্বে ফাদিল কৰিব কংগ্ৰেছৰ সকলো কাহিনী। কি মন্তব্য কৰে সবিশেষ জনাইছোঁ। ভিডিঅ'টি অলপ স্কিপ নকৰিব। গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ভূপেন বৰাৰ মহাবিস্ফোৰণ। 22 তাৰিখৰ পুৱালৈকে কংগ্ৰেছে যিমান কৈ শেষ কৰিলে মই ভাল পাম বুলি মন্তব্য ভূপেন বৰাৰ। 22 তাৰিখৰ পিছত মই আৰু উত্তৰ নিদিওঁ। গৌৰৱ গগৈৰ কাৰণে মই কেতিয়াও একোৱে নহয়। যদি মই কিবা হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'লেহেঁতেন। কংগ্ৰেছত এজন শিক্ষকৰ সন্তানৰ কোনো মূল্য নাই। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে কংগ্ৰেছৰ বিষয়ে সকলো কথা কৈ যাম বুলি মন্তব্য কৰিছে। বিস্ফোৰণ ঘটাইছে ভূপেন বৰাই। গৌৰৱ গগৈৰ মহাবিস্ফোৰণ। হয়, ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতেই পোনপ্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া কৰিছে গৌৰৱ গগৈয়ে। হয়, বহুতকেইটা মন্তব্য কৰা দেখা যায় ভূপেন বৰাক লৈ গৌৰৱ গগৈক। সবিশেষ জনাইছোঁ। ভিডিঅ'টি অলপ স্কিপ নকৰিব। দুদিন আগত নাৰী অপমানৰ অভিযোগ আহিলে এতিয়া হ'লগৈ মুখ্যমন্ত্ৰীৰ বাবে এজন হিন্দু নেতা। আৰু বহুতকেইটা মন্তব্য গৌৰৱ গগৈৰ। বহু ৰাজনীতিবিদ নোহোৱা হৈ গ'ল বিজেপি দললৈ গৈ। বহু ৰাজনীতিবিদ নোহোৱা হোৱাৰ পৰিচয় আছে বিজেপি যোৱাৰ পিছত। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নোহোৱা হৈ গ'ল বিজেপিলৈ গৈ। ভূপেন বৰাই বিজেপিত কি সন্মান পাব সেয়া আমি নাজানো। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপি নাযাওঁ বুলি কৈছিল ভূপেন বৰাই। তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এতিয়া ৰাইজে বুজি লওক। নাৰীৰ অপমানৰ অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাই হিন্দু নেতাক চাৰ্টিফিকেট দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰক। প্ৰথমে নাৰী অপমানৰ অভিযুক্ত সজালে, তাৰ পিছত সজোৱা হ'ল হিন্দু নেতা। দুই ককাই ভাই একে মঞ্চত ভালে থাকক। গৰু চিণ্ডিকেটৰ মানুহক টিকট দিব বিচাৰিছে বিজেপিয়ে। সাহস আছে যদি হিন্দু ধৰ্মক লৈ মোৰ লগত তৰ্ক কৰক। ৰাজহুৱাকৈ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিলে গৌৰৱ গগৈয়ে। ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতেই গৌৰৱ গগৈৰ এই প্ৰথমটো প্ৰতিক্ৰিয়া।